বন্ধুসকল নমস্কাৰ। আজিৰ দিনটোত সকলোতকৈ বেছি চৰ্চিত হোৱা খবৰটোৰ বিষয়ে জনাবলৈ যত্ন কৰিম। দেখুৱাবলৈ লৈ আছোঁ, চাওক। ৰাজ্যৰ একাংশ কৰ্মচাৰীৰ দৰমহাক লৈ প্ৰকাশ হৈছে শেহতীয়াকৈ দুখন ডাঙৰ নটিচ, আৰু এই নটিচ দুখনক লৈ বৰ্তমান সময়ত কৰ্মচাৰীসকলৰ মাজত যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি হৈছে। আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে এই নটিচ দুখনত কৰ্মচাৰীসকলৰ দৰমহাক লৈ কি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন প্ৰকাশ কৰিছিলে সকলো সবিশেষ জানিবলৈ যত্ন কৰিম। দেখুৱাবলৈ লৈ আছোঁ, চাওক। নটিচখন এনেকৈ প্ৰকাশ হৈছিলে। প্ৰথম নটিচখন আপোনালোকৰ সন্মুখত মই হাইলাইট কৰিবলৈ যত্ন কৰিছোঁ। নটিচখন এনেকৈ প্ৰকাশ হৈছিলে, গভৰ্ণমেণ্ট অফ আছাম, ডিপাৰ্টমেণ্ট অফ স্কুল এডুকেশ্যন, দিছপুৰ, গুৱাহাটী 6। আৰু এই গুৰুত্বপূৰ্ণ যি কৰ্মচাৰীসকলৰ দৰমহাক লৈ প্ৰকাশ হোৱা নটিচখন প্ৰকাশ হৈছিলে 31 জুলাই 2026, অৰ্থাৎ কালিৰ নটিচ বুলি ক'ব পাৰি, শেহতীয়া নটিচ। আৰু এই নটিচখনৰ পাছতেই কৰ্মচাৰীসকলৰ মাজত যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি হৈছে, আৰু নটিচখনৰ ভিতৰত যিখিনি গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন সামৰি প্ৰকাশ কৰিছিলে সকলো সবিশেষ আপোনালোকে বুজি পোৱাকৈ অসমীয়া অনুবাদটো আপোনালোকক দেখুৱাবলৈ যত্ন কৰিম। আৰু ইয়াৰ পিছে যিখন দ্বিতীয় নটিচ আছিলে, এইখন যোৱা 27 জুলাইত প্ৰকাশ হৈছিলে। এইখনো মিছন ডাইৰেক্টৰৰ ফালৰ পৰা প্ৰকাশ হৈছিলে, সমগ্ৰ শিক্ষা অসম, কাহিলীপাৰা, গুৱাহাটী 19। সকলো সবিশেষ আজিৰ এই ভিডিঅ'টোৰ জৰিয়তে আমি জানিবলৈ যত্ন কৰিম, কিয় কৰ্মচাৰীসকলৰ মাজত যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি হৈছে। তে বন্ধুসকল, দেখুৱাবলৈ লৈ আছোঁ, চাওক। প্ৰথম নটিচখনৰ ইনফৰমেশ্যনটো হ'ল এনেকুৱা ধৰণৰ: অসম চৰকাৰ, বিদ্যালয় শিক্ষা বিভাগ, দিছপুৰ, গুৱাহাটী 6। তাৰিখ প্ৰকাশ হোৱাৰ তাৰিখটো হ'ল 31 জুলাই 2026। প্ৰেৰণ কৰিছে যুটীয়া সচিব, অসম চৰকাৰ। আৰু প্ৰাথমিক শিক্ষা সঞ্চালকলৈ এই গুৰুত্বপূৰ্ণ বিষয়ে সামৰি প্ৰকাশ কৰিছিলে। বিষয়টো হ'ল SNA স্পৰ্টছ মডুলৰ জৰিয়তে ষ্টেট ফাণ্ড টপ আপৰ ব্যৱস্থা কৰি স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ SRD 2024ৰ অধীনত নিয়মীয়াকৰণ কৰা শিক্ষকসকলৰ দৰমহা উলিওৱা সম্পৰ্কে এটা অতি গুৰুত্বপূৰ্ণ বিষয় বুলি ক'ব পাৰি। আৰু ইয়াতে উল্লেখ কৰিছে তেওঁলোকে এনেকৈ: ওপৰত উল্লেখ কৰা বিষয়টোৰ সন্দৰ্ভত জনাবলৈ নিৰ্দেশিত হৈছোঁ যে সমগ্ৰ শিক্ষাৰ অধীনত শিক্ষকসকলৰ দৰমহাৰ বাবে ভাৰত চৰকাৰে এককালীন অনুদান হিচাপে বিত্তীয় সহায় আগবঢ়াই আহিছে। 2026-27 বিত্তীয় বৰ্ষৰ বাবে প্ৰজেক্ট এপ্ৰুভেল বোৰ্ডে সমগ্ৰ শিক্ষাৰ অধীনত মুঠ 25,296 গৰাকী শিক্ষকৰ বাবে বিত্তীয় সহায় অনুমোদন কৰিছে। ইয়াৰ ভিতৰত 10,267 গৰাকী SSA কণ্ট্ৰেকচুৱেল টিচাৰ আৰু 15,029 গৰাকী স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভ SRD 2024 and 25ৰ অধীনত নিয়মীয়াকৰণ কৰা শিক্ষক। কিন্তু ভাৰত চৰকাৰে সমগ্ৰ শিক্ষাৰ অধীনত এই 15,029 গৰাকী নিয়মীয়াকৰণ কৰা শিক্ষকৰ বাবে প্ৰতি শিক্ষকক প্ৰায় 15,147 টকা প্ৰতি মাহে বিত্তীয় সহায় আগবঢ়াই আহিছে। এই সন্দৰ্ভত মিছন ডিৰেক্টৰ সমগ্ৰ শিক্ষা অসমৰ পৰা এখন পত্ৰ লাভ কৰা হৈছে, য'ত প্ৰস্তাৱ কৰা হৈছে যে SRD 2024 আৰু SRD 2025ৰ অধীনত নিয়মীয়াকৰণ কৰা শিক্ষকসকলৰ দৰমহা SNA স্পৰ্টছ মডুলৰ জৰিয়তে ষ্টেট ফাণ্ডৰ ব্যৱস্থাৰ ব্যৱহাৰ কৰি প্ৰক্ৰিয়াকৰণ কৰা হওক। সেয়েহে আপোনাক অনুৰোধ জনোৱা হৈছে যে SRD 2024ৰ অধীনত নিয়মীয়াকৰণ কৰা শিক্ষকসকলৰ দৰমহা SNA স্পৰ্টছ মডুলৰ জৰিয়তে ষ্টেট ফাণ্ড টপ আপ ব্যৱস্থাৰ ব্যৱহাৰ কৰি প্ৰক্ৰিয়াকৰণৰ বাবে উপযুক্ত আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা হওক। এই ব্যৱস্থা চেণ্ট্ৰেল শ্বেয়াৰ ধন ঘূৰাই দিয়া, পুনৰ জমা কৰাৰ বাবে পৰ্টেলত উপযুক্ত ব্যৱস্থা উপলব্ধ নোহোৱালৈকে অব্যাহত থাকিব। এই পত্ৰখন মাননীয় শিক্ষামন্ত্ৰী অসমৰ অনুমোদন সাপেক্ষে জাৰি কৰা হৈছে, সংলগ্ন ওপৰত উল্লেখ কৰা অনুসৰি। যুটীয়া সচিবে এই যি গুৰুত্বপূৰ্ণ পত্ৰখন প্ৰেৰণ কৰিছিলে, ইয়াৰ ইনফৰমেশ্যনটো সহজকৈ যদি আমি বুজিবলৈ যত্ন কৰোঁ, এনেকুৱা ধৰণৰ হ'ব যে যিসকল কৰ্মচাৰীয়ে স্পেচিয়েল ৰিক্ৰুইটমেণ্ট ড্ৰাইভৰ জৰিয়তে 2024 আৰু 25ত ৰেগুলাৰাইজ কৰা হৈছিল বা নিয়মীয়াকৰণ হৈছিল, তাৰ ভিতৰত টোটেল হ'লগৈ 15,029 গৰাকী শিক্ষক। এতিয়া এই শিক্ষকসকলক অসম চৰকাৰৰ ৰেগুলাৰ ষ্টাব্লিছমেণ্ট বাজেটৰ পৰা যি দৰমহা পাই আছে, কিন্তু কথাটো হ'ল যে ভাৰত চৰকাৰে এতিয়াও এই 15,029 গৰাকী শিক্ষকক সমগ্ৰ শিক্ষাৰ আঁচনিৰ অধীনত প্ৰতি মাহে 15,147 টকা হিচাপে ধন আদায় দি আছে।
এতিয়া বৰ্তমান সময়ত তেওঁলোকৰ এই ইনফৰমেশ্যনটোৰ পৰা তেওঁলোকে উৎকণ্ঠাৰ সৃষ্টি হৈছে যে দৰমহাত কিবা ইছ্যু আহিব নেকি বা কিবা হ'ব নেকি। কিন্তু বৰ্তমান সময়ত এটা কথা আমি উল্লেখ কৰিব বিচাৰোঁ যে এইটো ঊৰ্ধ্বতন কৰ্তৃপক্ষই শেহতীয়াকৈ শিক্ষকসকলৰ বাবে এটা সুবিচাৰ কৰি তেওঁলোকৰ কাৰণে এটা চৰকাৰে এটা ভাল পদক্ষেপ গ্ৰহণ কৰিব। কাৰণ এনেকুৱা কিছুমান ইনফৰমেশ্যন যেতিয়া পাব্লিকলি হৈ যায় তেতিয়া নিশ্চয়কৈ কৰ্মচাৰীসকলৰ মাজত যথেষ্ট উৎকণ্ঠাৰ সৃষ্টি হোৱাটো স্বাভাৱিক কথা। এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন পালোঁ যি শেহতীয়াকৈ প্ৰকাশ হৈছিলে। ইনফৰমেশ্যনটো পোৱাৰ লগে লগে আপোনালোকৰ সহায় হওক বা ইনফৰমেশ্যনটোৰ বিষয়ে আপোনালোকে অৱগত হওক বুলি শ্বেয়াৰ কৰিবলৈ যত্ন